হাই গাইজ নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈছোঁ হাচিনা কনষ্ট্ৰাকশ্যনত। আমাৰ মগুৰিয়াৰ কামটো কিমানখিনি কাম আগবাঢ়ি তাকে অলপ দেখুৱাম বুলি ভাবিছোঁ। আজি আমি ঢালাই কৰি আছোঁ। আমাৰ ৰদ বান্ধি হৈ গৈছে যোৱাকালি 2000 স্কুৱাৰ ফুটৰ ছাদ, আৰু ইয়াৰে নেক্সটখন কেইদিনমান দেৰি হ'ব। তাৰপিছত এইখনৰো কাম কৰিম আৰু তলত আমি গ্ৰাউণ্ড ফ্ল'ৰত কাম আৰম্ভ কৰিম ইয়াৰ দিনতে। আৰু কাম কিমান আগবাঢ়িছে তাকে দেখুৱাওঁ আহক। আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই আছে ফেচবুকত ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাই আছে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লগতে বেলটো লৈ যাব। আমি কামবিলাক কেনেকুৱা চিষ্টেমত কৰিছোঁ গোটেইখিনি দেখুৱাওঁ আহক। ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ইফালে চিৰি তিৰি বান্ধা হৈছে, চিৰি চাটি মাৰা হৈ গৈছে, ঢালাই আৰম্ভ হৈছে। এটা চাইড মাৰা হৈ গৈছে ঢালাইটো। ইফালে অলপ কাম আছে এইখিনিত। এতিয়া চিৰি ৰডখিনি দিয়া হোৱা নাই, এইখিনি দি আছে আমাৰ মিস্ত্ৰী। ইফালে এইখিনি ডিজাইন চিজাইন কৰা হৈছে। আৰু আমাৰ ৰড বান্ডিংখিনিও বিৰাট ধুনীয়াকৈ বান্ধা হৈছে। তাৰমানে ইফালে ডিজাইনখিনিৰো বঢ়িয়াকৈ কৰা হৈছে। এইখিনি তাৰমানে অলপ আগবাঢ়ি দিয়া গৈছে, তাৰমানে ঘৰটো ডিজাইনৰ কাৰণে। আৰু এনেকৈতো আপোনাৰ গোটেইখিনি হ'লে থাকিব। আৰু ভিডিঅ'টো আপোনাক অলপ গোটেইখিনি দেখাই দিওঁ। ইফালে চাওকটো কিমান ধুনীয়াকৈ বান্ধিছোঁ। এতিয়া আপোনাৰ চব ৰডখিনি আপোনাৰ সেই দিয়া গৈছে, আপোনাৰ এই চিয়াম ষ্টিল ৰড দিয়া গৈছে গোটেইখিনি। আৰু পষ্টৰো চিয়াম ষ্টিল। আমি তলত আগতে চেল লগাইছিলোঁ প্ৰথমতে, চেলটো চেঞ্জ কৰি দিছোঁ, দি গোটেইখিনি চিয়াম ষ্টিলে কৰি দিছোঁ। আৰু ঘৰটো তাৰমানে বিৰাট ডিজাইনিং ঘৰ হ'ব, তাৰমানে ভিতৰটো বিৰাট ধুনীয়া হ'ব। এতিয়া আমাৰ ঢালাই চলি আছে। ইফালে দেখাই দি আছোঁ অলপ। আৰু চিমেণ্টটো আপোনাৰ সেই লগাইছোঁ, চিমেণ্টটো আপোনাৰ DSP চিমেণ্ট লগাই দিছোঁ। চিমেণ্ট ঢালাইটো বিৰাট ভাল ফিনিচিং হৈছে ঢালাইটো। আমাৰ ঘৰটোৰ ইয়াৰ পৰা এইখিনি সেয়ে থাকিব। আৰু এটা কথা আপোনালোকৰ যোগেদি এটা কথা কওঁ, তাৰমানে আমাৰ যিসকলে ৰড বা চিমেণ্ট কিনি থাকে, পাৰিলে SB হাৰ্ডৱেৰ যাব। আপোনাৰ এই হৰিপুৰ নাপতে সৎসংগ মন্দিৰৰ ওচৰত তাতে এখন দোকান আছে, ডাঙৰ দোকান। সেই দোকানখনত যাব, তাতে বহুত কমতে পাব আৰু মালখিনি ভাল পাব। আৰু তাৰে যোনটো মালিকটো বিৰাট ভাল ল'ৰা, পাৰ্থ প্ৰতীম শৰ্মা। তাতে গোটেইখিনি মাল পাব। তাহাৰ গোটেইকেইটা ৰডৰে ব্ৰেণ্ড আছে, আৰু চিমেণ্টৰো গোটেইখিনি ব্ৰেণ্ড আছে, গোটেইখিনি পাব তাতে। উন্নত কৰি বহুত কমতে পাব। আৰু যিসকলে বিল্ডিং বনাম বুলি ভাবি আছে, আমি ৰডবিলাক কেনেকৈ বান্ধিছোঁ তাকে অলপ কম, চাই ল'ব। তাৰমানে এইটো একদিনা ঘৰ নহয়, আৰু আপোনাৰ ধৰক 100 বছৰৰ কথা চিন্তা কৰিয়ে মানুহে বনায়। সেই গতিকে তাৰমানে ৰডবিলাক কেনেকুৱা চিষ্টেমত বান্ধিছোঁ, ক'ত কিমান ৰড দিব লাগে সেইটো অলপ জানি ল'ব। মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোত। আমাৰ এই যি বিম যি আছে, বিমৰ আমাৰ ধৰক তলত আপোনাৰ এই তলৰ বটামত 4 পিচকৈ ৰানিং মাল দিয়া আছে, ওপৰত আপোনাৰ 2 পিচ, আৰু এক্সট্ৰা মাল আপোনাৰ এক্সট্ৰা কাৰ পিচ আছে 1 পিচ কৰি। আমি 2 পিচে দিম, মালিকে অলপ ক'লে যে 1 পিচ কৰি দিলেই হ'ব। এনেকৈ আমি 1 পিচ কৰি কিনে 2 পিচে দিয়া যায়। আৰু ৰডবিলাকো আপোনালোকে এই জালিবিলাক এই 5 ইঞ্চিৰ গেপছত বান্ধিব সদায়। 5 ইঞ্চিৰ গেপছত বান্ধিলে জালিখন অলপ মজবুত হয়। কিছুমানে অলপ গেপটো বঢ়াই দিয়ে। আৰু জালিৰ সদায় কাভাৰিং চাব। এই কাভাৰিংবিলাক যদি দিয়া নাথাকে, ধৰক এই কাভাৰিং ইয়াতে আছে না, এই কাভাৰিংবিলাক অলপ ঘনকৈ দিব। আমাৰ ইয়াতে মোটামুটি 400 কাভাৰিং গেল 2000 স্কুৱাৰ ফুটৰ। কাভাৰিংবিলাক ভালকৈ নিদিলে তাৰমানে এই ৰডটো চাটাৰিং খুলি দিয়াৰ পিছত ৰডটো ওলাই থাকিব। আৰু চিয়াৰৰ কথাটো কওঁ, আমি ইয়াতে প্ৰত্যেকটাতে আমি এনেকৈ চিয়াৰ দিছোঁ। জালি ৰডৰ লগত একেলগে চিয়াৰ দিয়া গৈছে। এই এটা, ইফালে এটা আছে, এনেকৈ দিয়া আছে প্ৰত্যেকতে। ইয়াতে আছে, আমি ঘনকৈ চিয়াৰ মাৰি দিছোঁ, চিয়াৰ দি দিছোঁ। ইফালেও আছে, চাওক ইয়াতে চিয়াৰ আছে 2টা, এই ইয়াতেও আছে। এনেকৈ চিয়াৰটো বহুত ঘনকৈ দিয়া গৈছে।
মেইন জালিখনৰ কাভাৰিং চিয়াৰটো বিৰাট জৰুৰী। আৰু এই যে আপোনাৰ এই ফাঁকটো যি আছে, এই ফাঁকটো এই ৰ'দৰ মাজত, এই যদি ৰ'দ দুডাল যদি লগ হৈ যায় তেতিয়াহ'লে মছলা নোসোমালে আপোনাৰ কি হ'ব, ইয়াতে ক্ৰেক হৈ যাব। এই কিছুমানৰ তাৰমানে আপোনাৰ এই চাটখন ফাটি যায় যে, তলেদি ফাটা চিন থাকে যে, কিহৰ কাৰণে সেই জালিখন লগ লাগি গ'লে। গতিকে এই বস্তুটো বিৰাট জানাটো জৰুৰী। আৰু এটা বস্তু কৈ আছোঁ, আপোনালোকে এই পষ্টৰ মাজেৰে ৰিং দিব। এই আপোনাৰ এই বিম আৰু এই পষ্টৰ মাজত যি এইটো ৰিং দি আছে দেখছি না, এইটো ৰিং, এইখিনি জেগা এনেই গেপছ থাকে, কিছুমানে নিদিয়ে। আমি কিন্তু ৰিংটো দি দিম। ৰিংটো দিলে তাৰমানে সেইখিনি জেগা গেপটো মৰি যায় আৰু পষ্টটো আৰু বিমটো সমানে জোৰ পায়। আৰু ভিডিঅ'টো শেষলৈ চাব, টানি নাচাব। আৰু হাচিনা কনষ্ট্ৰাকশ্যনে আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিব। আমি এইখন আজি ঢালা হোৱাৰ পিছত অহাকালি ধৰক নলবাৰী যাম, নলবাৰীতো আছে, তাৰ পৰা আৰু পাঠশালা আহিম, তাৰ পৰা পাঠশালা জিলা পৰিষদ, এনেকৈ বহুত কাম আছে। গতিকে কামবিলাক যিসকলে কৰে ভালকৈ কৰিলে হ'ল। আৰু বহুত মিস্ত্ৰী আছে, বহুত ঠিকাদাৰ আছে, ভালকৈ কৰি কামবিলাক কৰিলে মালিকবিলাক ভাল পাব। আৰু মালিকৰ কেনেকৈ 2 টকা লাভ হয় ঠিকাদাৰবিলাকে অলপ যাতে চিন্তা কৰে। আমাৰ এই ঢালাই মেচিনটো দেখাই দি আছোঁ, সেইকাৰণে মেচিন পালে এতিয়া মজুত বেছি মানুহ নহয়, আপোনাৰ 15টা 16টামান মানুহে কাম কৰি আছে ঢালাইত। আজি মানুহখিনি এৰিয়াটো দেখাইছোঁ, এইটো শ্বৰ্টকাটটো। আৰু যদি কোনোবাই ঢালিব বিচাৰে, তেখেতক কণ্টেক্ট কৰিব। তেখেতে ঢালাই বঢ়িয়া ঢালাই কৰে। ঢালাই চালাই থাকলে দিব আৰু নাম্বাৰ লাগিলে নিব আৰু কি। এখেতে তাৰমানে বহুত তাৰমানে কাম কৰি থাকে, তাৰমানে কামবিলাকো বহুত ভাল আৰু ফিনিচিংবিলাক বিৰাট ধুনীয়াকৈ কৰে। কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে, আমাৰ ইয়াতে নাম্বাৰ দিয়া থাকিব, আপুনি ফোন কৰি যোগাযোগ কৰিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আমাৰ এৰিয়াটোত দেখাই দিলোঁ, আৰু আমি নেক্সট ভিডিঅ'ত আৰু যাম। নেক্সট ভিডিঅ'ত ভালকৈ আৰু কিমান কাম আগবাঢ়িল আপোনালোকক দেখাম। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।